নমস্কাৰ মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। লক্ষ্মী পূজা সমাগত হিন্দু ধৰ্মত লক্ষ্মী পূজাৰ বিশেষ মহত্ব আছে। কোৱা হয় যে এই দিনটোত লক্ষ্মী দেৱী ভক্তৰ ঘৰলৈ আহি সকলোৰে মংগলৰ বাবে আশীৰ্বাদ দিয়ে। এইবাৰো শাৰদীয় পূৰ্ণিমাত লক্ষ্মী পূজা পালন কৰা হ'ব। আহিন মাহৰ পূৰ্ণিমা তিথিত লক্ষ্মী পূজা পালন কৰা হয়। হিন্দুসকলৰ ত্ৰিদেৱীসমূহৰ অন্যতম ধনৰ অধিষ্ঠাত্ৰী দেৱী মা লক্ষ্মী। ধৰ্মীয় মান্যতা অনুসৰি এই দিনটোত মা লক্ষ্মী ভক্তৰ ঘৰলৈ আহি আৰ্থিক উন্নতি আৰু সফলতাৰ বাবে আশীৰ্বাদ দিয়ে। লক্ষ্মী দেৱীক আদৰিবলৈ ভক্তসকলে নিজৰ ঘৰ দুৱাৰ পৰিষ্কাৰ কৰে, ফুল আৰু পোহৰেৰে নিজৰ ঘৰ আলোকিত কৰে, লগতে বিভিন্ন খাদ্য প্ৰস্তুত কৰে। পঞ্জিকা অনুসৰি চলিত বৰ্ষৰ 6 অক্টোবৰৰ দুপৰীয়া 12:23 পৰা পূৰ্ণিমাৰ তিথি আৰম্ভ হ'ব আৰু 7 অক্টোবৰৰ পুৱা 9:16 শেষ হ'ব। যিহেতু 6 অক্টোবৰত পূৰ্ণিমাৰ আৰম্ভণি আৰু এই দিনটোত চন্দ্ৰ দেখা যাব, গতিকে 6 অক্টোবৰৰ এই দিনটোত লক্ষ্মী পূজা পালন কৰা হ'ব। শাৰদীয় এই লক্ষ্মী পূজাক কোজাগৰী লক্ষ্মী পূজা বুলিও কোৱা হয়। এই দিনটোত মা লক্ষ্মী ৰাতি ভক্তৰ ঘৰে ঘৰে ফুৰে আৰু তেওঁলোকৰ মংগল কামনা কৰে আৰু ভক্তসকলেও ৰাতি উজাগৰে থাকি মা লক্ষ্মীৰ পূজা অৰ্চনাৰে আৰাধনা কৰে। লক্ষ্মী পূজাৰ সৈতে জড়িত কিছুমান নিয়ম আৰু পৰম্পৰা আছে। লক্ষ্মী পূজাৰ দিনা কাঁহ বা পিতলৰ ঘণ্টা বজোৱা নহয়। কেৱল মন্ত্ৰ পাঠ কৰি লক্ষ্মী পাঁচালি পঢ়ি দেৱীক পূজা অৰ্চনা কৰা হয় আৰু আয়তীসকলে উৰুলি দিয়াৰ প্ৰথা চলি আহিছে। লক্ষ্মী পূজাৰ দিনা পদুম ফুল, গোলাপ ফুল আৰু গদা ফুল মা লক্ষ্মীক আগবঢ়োৱা হয়। লক্ষ্মী পূজাৰ দিনা কিছুমান বিশেষ বস্তু ধান, কড়ি, পাণ, ঘট, চাউল, দৈ, মিঠাই আদি মা লক্ষ্মীক আগবঢ়োৱা হয়। এই দিনটোত ভগৱান বিষ্ণু, লক্ষ্মী দেৱী আৰু চন্দ্ৰ দেৱতাক পূজা কৰিলে ঘৰখনলৈ সুখ আৰু সমৃদ্ধি আহে বুলি কোৱা হয়। লক্ষ্মী পূজাৰ বিধিসমূহ এনেধৰণৰ। লক্ষ্মী পূজা কৰিবলৈ আয়তীয়ে এখন থাপনাত ঘট স্থাপন কৰি তাত ৰঙা বা হালধীয়া কাপোৰ বান্ধিব লাগে। কিছুমানে লক্ষ্মী দেৱীৰ মূৰ্তিও ৰাখে। পাছত বিভিন্ন নীতি নিয়মেৰে ধূপ বন্তি জ্বলাই পাঁচালি পঢ়িব লাগে। লক্ষ্মী দেৱীক পদুম ফুল, বগা মিঠাই আৰু নাৰিকল আগবঢ়োৱা শুভ বুলি কোৱা হয়। পূজাৰ শেষত সকলোকে প্ৰসাদ বিতৰণ কৰা হয়। লক্ষ্মী পূজা অসমীয়া সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ আৰু এই লক্ষ্মী পূজা একান্ত ভক্তিভাৱেৰে পালন কৰা হয়। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ লক্ষ্মী পূজাৰ প্ৰস্তুতিৰ বিষয়ে কমেণ্টত জনাব। আজিলৈ আহিছোঁ, ধন্যবাদ।